নাম সমৰ্থ হলে নহব যিগৰাকী শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগটো চলাই আছে তেওঁৰো সামৰ্থ্য থাকিব লাগিব চলাবৰ কাৰণে এই মন্ত্ৰীগৰাকীৰ দিনত অসমৰ ৰাজহুৱা শিক্ষা খণ্ডটো একেবাৰে ধ্বংস হোৱাৰ উপক্ৰম হৈছে এই কথাটো সদৌ অসম ছাত্ৰ সন্থাই আমি বাৰে বাৰে কৈ আহিছো এতিয়া সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বেলিকা মহাবিদ্যালয়সমূহত বিশ্ববিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে জিয়াটো ভুগিব লগা হৈছে আৰু কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় শিক্ষাগুৰুসকলেও জিয়াটো ভুগিব লগা হৈছে এই সমৰ্থ পৰ্টেলটো কি ধৰণেৰে চলাব লাগে তাৰ ন্যূনতম ধাৰণা অসম চৰকাৰৰ শিক্ষা বিভাগটোৰ আছে নে নাই আমাৰ কি কথাটো সন্দেহ হৈছে এটা পৰীক্ষাৰ এটা নামভৰ্তিৰ কাৰণে 4খনকৈ নটিচ ওলাব পাৰে নেকি প্ৰথম তেওঁলোকে নটিচ উলিয়ালে যে 10 জুন তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব 11-12 জুনত প্ৰথম নামভৰ্তি হ'ব তাৰ পিছত আকৌ এখন নটিচ দিলে যে নহয় 13 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ পাব 14-15ত নামভৰ্তি হ'ব তাৰ পিছত 12 তাৰিখে সন্ধিয়া আকৌ নটিচ দিছে যে নহয় এবাৰ 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ পাব 20-21ত এডমিশন হ'ব তিনিবাৰ দিলে 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব বুলি কোৱাৰ পিছত 19 তাৰিখে দুভাগ নিশালৈকে নামভৰ্তিৰ তালিকা প্ৰকাশ নহল আৰু সমগ্ৰ অসমত ছাত্ৰ ছাত্ৰীসমূহে উদ্বিগ্নতাৰ মাজত সময় কটাব লগা হ'ল কটন বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয় য'ত অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব বিচাৰে আজি শদিয়াৰ ল'ৰা এটা ধুবুৰীৰ ল'ৰা এটা শিলচৰৰ ল'ৰা এটা কটন বিশ্ববিদ্যালয়লৈ যদি আহিবলৈ হয় আসলতে 19 তাৰিখে জাননী পাই 20 তাৰিখে নামভৰ্তিৰ কাৰণে আহিবলগীয়া হোৱাটোৱে কষ্টকৰ কিন্তু 20 তাৰিখে 10 বজাৰ পৰা নামভৰ্তি আৰু পুৱা 9:30 বজাত যদি নামভৰ্তিৰ তালিকা প্ৰকাশ পায় তেতিয়াহ'লে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত মাধমাৰ সুধুৱা হ'ল নে নহল এই মাধমাৰ সুধুৱাৰ দায়িত্ব কোনে ল'ব শিক্ষামন্ত্ৰীগৰাকীয়ে ল'ব লাগিব আৰু শিক্ষামন্ত্ৰীগৰাকীক যদি প্ৰশ্ন সোধে তেওঁৰ মতেদি কোনো এপদ একো ভুল নাই তেওঁৰ মতেদি শিক্ষা ক্ষেত্ৰ এপো ভালকে চলি আছে তেওঁৰ মতেদি সমৰ্থ পৰ্টেলৰ এপো ভালকে চলি আছে কিন্তু অসমৰ সকলো শিক্ষাগুৰুৱে মিছা মাতি আছে তেন্তে সকলো ছাত্ৰ ছাত্ৰীয়ে মিছা মাতি আছে সঁচা কথা কৈ আছে হৰিচন্দ্ৰ হৈ আছে কেৱল আমাৰ শিক্ষামন্ত্ৰীগৰাকী এইগৰাকী শিক্ষামন্ত্ৰীৰ দিনত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকৰ পৰীক্ষা পাতে প্ৰশ্ন কাকত ফাদিল হয় তেওঁৰ দিনত সিদ্ধান্ত গ্ৰহণ কৰা হয় কেন্দ্ৰীয় বোৰ্ডৰ অধীনলৈ ৰাজ্যিক বোৰ্ডৰ শিক্ষানুষ্ঠানসমূহ লৈ যাবৰ কাৰণে তেওঁৰ দিনত শিক্ষা ক্ষেত্ৰত এপে কাম নকৰে শিক্ষাগুৰুসকলে জিয়াটো ভুগিব লগা হয় আৰু তেওঁ উফাইদাং মাৰি থাকে যে নাই শিক্ষা ক্ষেত্ৰ এপ ঠিকেই কাম কৰি আছে ইণ্টাৰনেটৰ সুবিধা আছে নাই বতৰ কিমান প্ৰতিকূল যাতায়াতৰ ব্যৱস্থা কেনেকুৱা হৈ আছে সেই গোটেই কথাবোৰ একো চোৱা চিতা নাই শিক্ষাগুৰুসকলক যেন উপস্থিতি দাখিল কৰাৰ কাৰণে একোটা যন্ত্ৰলৈ পৰিণত কৰিব বিচাৰিছে এই কথাটো কোনো কাৰণত মানি ল'ব পৰা নাযায় আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈ আছে মহাবিদ্যালয়সমূহ ৰাজহুৱা খণ্ডৰ যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহৰ ওপৰত কুঠাৰাঘাত কৰি থকা প্ৰত্যেকটো স্তৰতে আচলতে একোটা বুজা জাপি দিয়া হৈছে ফি ৱেভাৰ স্কিমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰা হয় আমি ভাল পাইছো ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে ভাল হৈছে কিন্তু সেই পইচাটো কোনে দিব লাগিব অসম চৰকাৰে দিব লাগিব সময়মতে দিয়ে নে নিদিয়ে মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক মুখ খুলি কথা ক'ব নোৱাৰা এটা ভয়ৰ মাজত থাকিবলৈ বাধ্য কৰা হৈছে কাৰণ এতিয়া যিটো পৰিৱেশ হৈ আছে মহাবিদ্যালয়সমূহত সৰস্বতী পূজাটো পাতিবৰ কাৰণে কলেজ উইক পাতিবৰ কাৰণে নৱাগত আদৰণি সভাখন পাতিবৰ কাৰণে পইচা নাথাকে কলেজসমূহ কি ধৰণেৰে চলি আছে সেই কথাটো উপলব্ধি কৰিব লাগিব মানুহে নহলে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ একেবাৰে ধ্বংস হৈ যাব তিনিবাৰ নামভৰ্তিৰ কাৰণে সুকীয়া সুকীয়া জাননী দিয়াৰ পিছতো এতিয়াও মহাবিদ্যালয়ত নামভৰ্তি ভালকৈ কৰিব পৰা নাই তৃতীয়খন নটিচত কোৱা হৈছিল যে 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব 20-21 তাৰিখে নামভৰ্তি হ'ব আৰু 22 তাৰিখে দ্বিতীয় তালিকা প্ৰকাশ হ'ব এতিয়া আকৌ কালি গধূলি আৰু এখন নটিচ উলিয়াই দিছে যে নহয় 20-21ত এডমিশনটো শেষ নহয় এতিয়া 20ৰ পৰা 22লৈকে এডমিশন চলি থাকিব গতিকে এতিয়া দ্বিতীয় পৰ্যায়ৰ যিটো নামভৰ্তি সেইটো 24-25ত দুদিনীয়াকৈ এতিয়া নামভৰ্তিৰ তালিকা প্ৰকাশ পাব আৰু 26-27-28ত নামভৰ্তি হ'ব জুনৰ যিটো আগতে হোৱাৰ কথা আছিল 24-25 জুনত আৰু প্ৰথমতে কি আছিলে প্ৰথম তিনিখন নটিচ যদি আপোনালোকে চাই প্ৰথম নামভৰ্তি দ্বিতীয় নামভৰ্তি তৃতীয় নামভৰ্তি তাৰ পিছত স্পট এডমিশন এতিয়া যিখন নটিচ উলিয়াই দিছে তাৰ জৰিয়তে প্ৰথম নামভৰ্তি দ্বিতীয় নামভৰ্তিৰ পিছতে স্পট এডমিশন মানে তৃতীয় নামভৰ্তি তালিকা প্ৰকাশৰ যিটো সুযোগ ছাত্ৰ ছাত্ৰীসকলে তিনিবাৰ সুযোগ পোৱাৰ যিটো সম্ভাৱনা আছিলে সেইটো নোহোৱা কৰা হ'ল আৰু অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছে অৰ্ধ শতাধিক মহাবিদ্যালয়ে প্ৰথম নামভৰ্তিৰ তালিকাখনেই প্ৰকাশ কৰি উলিয়াব নোৱাৰিলে আৰু এই ধৰণেৰেতো এটা ব্যৱস্থা চলিব নোৱাৰে আমাৰ প্ৰশ্ন সুধিবলৈ মন যায় এই সমৰ্থ পৰ্টেলটো যিসকলে চোৱা চিতা কৰি আছে তেওঁলোকে পৰ্যাপ্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল নে নাই মহাবিদ্যালয়সমূহৰ শিক্ষকসকলটোতো সকলো টেকনলজিকেল এক্সপাৰ্ট নাথাকে এখন মহাবিদ্যালয়ৰ এজন শিক্ষকক যদি আপোনালোকে প্ৰশিক্ষণ দি গোটেই শিক্ষকখিনিক কামত লগাবলৈ বিচাৰে কেনেকে হ'ব সমৰ্থ পৰ্টেলৰ জৰিয়তে যিসকলে চোৱা চিতা কৰি আছে আপোনালোকে মহাবিদ্যালয়ৰ শিক্ষকসকলক সুধিলে গম পাব অসমীয়াটো ক'ব নাজানেই তেওঁলোকে যি ধৰণে ট্ৰেইনিং দিয়ে কোনোবাই বুজিছে কোনোবাই নাই বুজা এনেকুৱা পৰ্যায় হৈছে 20 তাৰিখে সমগ্ৰ অসমত এডমিশনৰ খেলিমেলি চলি আছে সেইখিনি সময়ত ধুমাধুম অনলাইন ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে অনলাইন তেওঁলোকক বুজাবলৈ আৰম্ভ কৰিছে শিক্ষাগুৰুসকলক যে নাই এই ধৰণেৰে এডমিশন হ'ব লাগিব
মাধমাৰটো কোনে খাই আছে? হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে খাই আছে। কাৰ সপোনৰ লগত খেলি থকা হৈছে? ছাত্ৰ ছাত্ৰীৰ সপোনৰ লগত খেলি আছে, তেওঁলোকৰ অভিভাৱকসকলৰ সপোনৰ লগত খেলি আছে, তেওঁলোকৰ পৰিশ্ৰমক ভেঙুচালি কৰা হৈছে। আৰু তাৰ দায়িত্ব কোনে ল'ব? এই শিক্ষামন্ত্ৰীগৰাকীয়ে নললে কোনে ল'ব? তেওঁৰ দিনত এটা পৰ্টেলে কাম নকৰে, এটা এপে কাম নকৰে, এটা পৰীক্ষা সুচাৰুৰূপে পালন কৰিব নোৱাৰে, তাৰ পিছত ইমান অহংকাৰী কথা কয়। আমি এটা কথা বুজি পাইছো যে এইগৰাকী শিক্ষামন্ত্ৰীয়ে কোনো কাৰণত গাদী এৰি নিদিয়ে। শেষ হৈ যাওক, কিন্তু তেওঁ গাদী এৰি নিদিয়ে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছো যে আপুনি শিক্ষা বিভাগটো কি হৈ আছে অলপ হস্তক্ষেপ কৰক। শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে লাজ পাই এৰি নিদিলেও তেওঁক আঁতৰাই দিয়াৰ ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব লাগিব। কাৰণ এজন শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ব্যক্তিজন এজন চিকিৎসক, তেওঁ এজন ডাক্তৰ, এজন চিকিৎসক, তেওঁ উচ্চ শিক্ষিত এজন ব্যক্তি। তেওঁ শিক্ষামন্ত্ৰী হৈ থকাৰ পিছতো মেডিকেল এডুকেশ্যনটো মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখিছে। গতিকে গম পোৱা যায় দক্ষতাটো। আমি মুখ্যমন্ত্ৰীগৰাকীক কৈছো যে আপুনি গোটেই বিষয়টোত হস্তক্ষেপ কৰক আৰু হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি হেতালি খেলি থকা হৈছে, সেই হেতালি খেলাটো বন্ধ হ'ব লাগিব। আৰু একে সময়তে আমি অসম কলেজ শিক্ষক সংস্থা আৰু মহাবিদ্যালয় অধ্যক্ষ পৰিষদলৈও কৰজোৰে তেওঁলোকক বিনতি কৰিছো যে গোটেই কথাটোত আপোনালোকে হস্তক্ষেপ কৰক। এচিটি আৰু প্ৰিন্সিপাল কাউন্সিলে যদি সবল স্থিতি নলয়, তেতিয়াহ'লে অসমত কিন্তু ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ ধ্বংস হৈ যাব, মহাবিদ্যালয়সমূহ ধ্বংস হৈ যাব, কেৱল ব্যক্তিগত মহাবিদ্যালয় চলি থাকিবগৈ। আৰু আমাৰ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱেতো ব্যক্তিগত খণ্ডত পঢ়িব নোৱাৰে। ৰাজহুৱা শিক্ষা খণ্ডক ৰক্ষা কৰাৰ স্বাৰ্থত শিক্ষক সংগঠনসমূহকো আমি মিনতি কৰিছো, আমি অনুৰোধ জনাইছো যে আপোনালোকেও দৃঢ় স্থিতি লওক আৰু মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে দাবী জনাইছো যে এইগৰাকী শিক্ষামন্ত্ৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰক। আজি সমগ্ৰ অসমতে সমৰ্থ পৰ্টেলৰ জৰিয়তে হোৱা বিসংগতি, ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা শৈক্ষিক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰু একে সময়তে সমগ্ৰ দেশত নেশ্যনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা যিসমূহ পৰীক্ষা, প্ৰথম নিটৰ বেলিকা কেলেংকাৰী অভিযোগ উত্থাপন হ'ল, চৰকাৰে গাত দিবলৈ চেষ্টা কৰিছিল। উচ্চতম ন্যায়ালয়ে যেতিয়া এতিয়া কঠোৰ স্থিতি ল'লে যে কোনো কাৰণত এইটো কথা গাত দিব পৰা নাযাব, ইয়াৰ তদন্ত হ'ব লাগিব, তাৰপিছত তেওঁলোকৰ গাল উৰিছে। তাৰপিছত নেট পৰীক্ষাটো, কিমান উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীৰ সপোন থাকে নেট পৰীক্ষাটোত ভাল ফলাফল লাভ কৰিবৰ কাৰণে, JRF পাবৰ কাৰণে, এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কোৱালিফাই হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে দিনে নিশাই পৰিশ্ৰম কৰে। আৰু তাৰপিছত 18 জুন তাৰিখে যেতিয়া নেটৰ পৰীক্ষা অনুষ্ঠিত হয়, 19 জুনৰ গধূলি ঘোষণা কৰা হয় যে পৰীক্ষাটো বাতিল কৰা হৈছে কাৰণ তাত কেলেংকাৰী হৈছে। অৰ্থাৎ পৰীক্ষাৰ গোপনীয়তা ৰক্ষা কৰাত শিক্ষা বিভাগটো ব্যৰ্থ হৈছে, পৰীক্ষাৰ নামত কেলেংকাৰী ৰোধ কৰাত শিক্ষা বিভাগটো ব্যৰ্থ হৈছে। তাৰপিছত কি নৰেন্দ্ৰ মোদীৰ এনেকুৱা অহৈতুকী প্ৰীতি আছে নেজানো যে এই একেগৰাকী শিক্ষামন্ত্ৰীকে ধৰ্মেন্দ্ৰ প্ৰধানক 2021 চনৰ পৰা এই পদটোত ৰাখি থৈ দিছে। তৃতীয়বাৰৰ বেলিকাও যেতিয়া চৰকাৰ গঠন কৰিছে তেওঁকেই দায়িত্ব দিয়া হৈছে। আমি স্পষ্ট ৰূপত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছো। আৰু আজি সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰত ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। এটা কথা স্পষ্ট, ছাত্ৰ ছাত্ৰীৰ ওপৰত মাধমাৰ সোধাই শিক্ষা বিভাগ কাকো চলাই থাকিব দিয়া ঠিক ন্যায় পাব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সমৰ্থ পৰ্টেলৰ বিকলতাৰ কাৰণে, বিফলতাৰ কাৰণে, শিক্ষা বিভাগটোৰ অপদাৰ্থতাৰ কাৰণে শৈক্ষিক অন্যায়ৰ সন্মুখীন হ'ল, তেওঁলোকৰ যাতে কোনো কাৰণত শিক্ষাবৰ্ষ নষ্ট নহয় তাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।